হয় আসলে পাৰ্থ যোৱাকালি সন্ধিয়া আচলতে আছাম ৰাইফলৰ নিয়মিত তালাচী আছিল যি নামতোলা ট্ৰেফিক পইণ্টৰ সমীপত আৰু তালাচী চলাই থকা অৱস্থাত আচলতে নামতোলা দিশৰ পৰা যি অসম নাগালেণ্ড সীমান্তৱৰ্তী নামতোলা দিশৰ পৰা সোণাইলৈ আহি থকা এখন বাহনত আচলতে দুজনকৈ যুৱকক আটক কৰে আৰু দুইজন যুৱকৰ পৰা এতিয়া .22 পিষ্টল এটা আৰু দুৰাউণ্ড সজীৱ গুলী উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আৰু আটকাধীন যুৱকদ্বয় ইতিমধ্যে বৰাহী নিৰঞ্জন বুঢ়াগোহাঁই আৰু যি চৰাইদেউ যি দৌলবাগান অঞ্চলৰ আব্দুল সত্তাৰ বুলি চিনাক্ত কৰা হৈছে আৰু তেওঁলোকে আচলতে ক'লে আচলতে কি কাৰণত তেওঁলোকে মাৰণাস্ত্ৰ লৈ আচলতে এনেদৰে নগৰৰ মাজ মজিয়াত তেওঁলোকে যাতায়াত অব্যাহত ৰাখিছে তাক লৈ যথেষ্ট চিন্তাৰ বিষয় হৈছে আৰু এই ক্ষেত্ৰত আৰক্ষীয়ে ইতিমধ্যে মৃত্যুপূৰ্ণ এই দুই যুৱক কোনোবা উগ্ৰপন্থী সংগঠনৰ সৈতে জড়িত নেকি কাৰণ শেহতীয়াকৈ উজনি অসমত আলফা স্বাধীনৰ গতিবিধি বৃদ্ধি পাইছে এই যুৱক কেইজন আলফা স্বাধীনৰ সৈতে তেওঁলোকৰ যোগসূত্ৰ আছে নেকি তেনেধৰণৰ কিবা তথ্য আহিছে নেকি তেওঁলোকে চাওঁ আচলতে পাৰ্থ আচলতে সমগ্ৰ বিষয়টো সন্দৰ্ভত একো আচলতে আলফা স্বাধীনৰ লগত যে তেওঁলোকে জড়িত থাকিব পাৰে এনে এটা বিষয় আচলতে নুই কৰিব নোৱাৰি যিহেতু নেকি ইতিমধ্যে উজনিত যিহেতু নেকি আলফা স্বাধীনৰ যথেষ্ট কুচকাচ বৃদ্ধি পাইছে আৰু এই ক্ষেত্ৰত আচলতে এই যুৱকদৰে আচলতে ক'ৰ পৰা কেনেদৰে তেওঁলোকে এই মাৰণাস্ত্ৰ সংগ্ৰহ কৰিলে আৰু কেনেদৰে আচলতে তেওঁলোকে মাৰণাস্ত্ৰ লগত লৈ আচলতে সোণাই নগৰৰ মাছ মজিয়াত তেওঁলোকে যাতায়াত অব্যাহত ৰাখিছিল তাকে লৈ যথেষ্ট সন্দেহৰ চিন্তাৰ উদ্ৰেক হৈছে আৰু এই ক্ষেত্ৰত আচলতে আৰক্ষীয়ে তেওঁলোকৰ জেৰা অব্যাহত ৰাখিছে যদিও এতিয়া বৰ্তমানলৈকে সঠিক সকলো তথ্য আচলতে আৰক্ষীয়ে সংবাদ মাধ্যমক অৱগত কৰা নাই কিন্তু শেহতীয়াকৈ জানিব পৰা মতে আচলতে পূৰ্বৰ পৰাই আচলতে তেওঁলোকে বিভিন্ন কুটাঘাতমূলক কাৰ্যত জড়িত আছে বুলি ইতিমধ্যে আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে আৰু এই ক্ষেত্ৰত আচলতে আৰক্ষীৰ জেৰাতে আচলতে তেওঁলোকে কেনেদৰে তথ্য সদৰি কৰা আচলতে খন্তেক সময়ৰ পাছতে স্পষ্ট হৈ পৰিব হয় পাৰ্থ ধন্যবাদ জ্ঞাপন কৰিছোঁ মৃত্যুপূৰ্ণ আপুনি প্ৰত্যেকটো মুহূৰ্তৰ খবৰ ৰাখক আমি পৰৱৰ্তী বুলেটিনত আপোনাৰ সৈতে যোগাযোগ স্থাপন কৰিম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ